Hi guys, welcome to my channel. আজি আমাৰ ঘৰত এটা পাৰ্টি চলি আছে। আমাৰ ঘৰত মানে দাদাৰ ঘৰত আৰু দাদাই ৰান্ধনি কৰি আছে। চাওকচোন, চিকেন বনাই আছে, লোকেল মুৰ্গীৰ। এয়া চাওক কি ৰঙীয়াকৈ বনাই আছে। বনাবলৈ চেষ্টা কৰিছোঁ আজি আপোনালোকৰ নিচিনাকৈ, কিন্তু হয়নে নহয় নাজানো। দাদা বনাটো খাবলৈ ভালে লাগে। কাৰ্য নাই বুলি কয়, চেষ্টা কৰিছোঁ। আমাৰ ইয়াত বেছিকৈ বাইদেউ হেল্প কৰিছে আমাক। চৌকাত ব্যৱহাৰ কৰা হয় বেছিকৈ। বনাই আছে কিবা কানি মাছ চাছ। দেখুৱাই লওক, সেইবিলাকো দেখুৱাই লওক। বাইদেৱে বনাই আছে। এইফালে অমিতা আৰু মাছৰ মূৰাৰে খাৰে বনাই আছে। ইয়াৰ ভিতৰতো আমাৰ বেছিকৈ চৌকা ব্যৱহাৰ কৰা হয়। হাই গাইজ, চৌকা ব্যৱহাৰ। আজি দাদা আৰু নবৌৱে দুটাই ৰান্ধনি সোমাইছে। চাওকচোন কি খবৰ আপোনালোকৰ? এতিয়া আমি ইয়াত অলপমান চলা দিম। খাই পাইছেনে আপোনালোকে? অমিতা খাৰ দিয়া মাছৰ মূৰাৰে খাই পাইছেনে? যদি খাই পাইছে প্লিজ কমেণ্ট কৰি জনাব। কি ধুনীয়াকৈ বনাই আছে চাওকচোন। খাৰৰ লগত অমিতা বনাইছে। আৰু দাদাৰ ফালে এবাৰ দেখুৱাই আহোঁ। এইটো যিহেতুকে স্পেচিয়েল এইটো। এইয়া দাদাই কিবা পুৰা জুইৰ ওচৰত বহি জুই বঢ়াই আছে। খাই কৈ দিয়ক দাদা। আকৌ ধোঁৱাৰ কোবত লোকৰ নিচিনা ইমান ভালদৰে বনাব নাজানো, তথাপিতো ব্লগ বনাইছোঁ। আপোনালোকে ভাল লাগিলে যাতে যেন লাইক আৰু কমেণ্ট আৰু কি ক'ব লাগিব, ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ ইমানতে সমাপ্ত।